এয়া নাৰিকল দি পেলাই বুটৰ দালি ৰুটিৰ লগত খাবলৈ এয়া। হাই এভৰিৱান, মই মল্লিকাই নতুন এটা ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম। এয়া মই কিচেনত সোমাইছোঁ। মোৰ ৰাতিপুৱা যিটো এতিয়া উঠা মোৰ প্ৰায় 2-3 ঘণ্টা হৈ গ'ল। চাহ খাই ল'লোঁ, ব্ৰেকফাষ্ট কৰি ল'লোঁ। এতিয়া আমাৰ কিচেনখনে কি বনাই আছে সেই বুলি অকণমান কিচেনত সোমাওঁ বোলো আমাৰ ঘৰখনৰ পৰিৱেশটো কি হৈ আছে। তো আপোনালোকে বেক কেমেৰা দি দেখাই আছোঁ। অ'কে, কিচেন কৰিলে এয়া ৰুটি, শুকান ৰুটি বনাই আছে। সেইফালে চয়াবিনৰ তৰকাৰী, আজি শনিবাৰ কাৰণে তাই নিৰামিষেই বনাই আছে। বেক কেমেৰাত থৈ দিয়ে। ঐ কোনো চিনাই চিঞৰ বাখৰ কৰি নাথাকিবি, এনেই চিঞৰ বাখৰ কৰি থাকে। চব কাম কৰি উঠিছে। এয়া বনাইছে তাই ঘুগুনি, নাৰিকল দিছে, বাদাম দিয়া নাই, বাদাম ভাজা কৰ। এয়া নাৰিকল দি পেলাই বুটৰ দালি ৰুটিৰ লগত খাবলৈ। এয়া পাতলকৈ দালিয়ে দালি চব। আজি শনিবাৰটো এয়া পায়স এনেকৈ বনাইছে। তাই সেই সৰু বেটাক খাবলৈ দি আহিছে ব্ৰেকফাষ্ট। কিয় কিয় না বাদাম ভাজিব না ওপৰত দেচোন, খাব দে। ঠিক আছে, এটা থওঁ হা, এটা থৈ আছোঁ। তাৰমানে আমাৰ সৰু ল'ৰাই বোলে নাখায়, দিবলৈ গৈছিলে। অলপ বাদাম ভাজে বেছি কৰি ভাজি ওপৰত ছিটাই দিয়া। পাপৰ বনাবলৈ নাপাওঁ, বনাই দিছোঁ। মা পাপৰো দি দিমতো। অলপ বাদাম ভাজ মই দি আছোঁ ঘুগনিটো, ওপৰত বাদাম আৰু অকণ পাপৰ ভাঙি দিবি, কি মজা লাগে হয়নে বন্ধুসকল? সেনেকৈ আপোনাক খাই পাইছে না নাই? তাই পাপৰ ভাজি থৈছে আজি শনিবাৰ কাৰণে। এই পাপৰ যদি আপুনি এই ঘুগুনিত অকণমান মই তাক বাদাম ভাজিব দিছোঁ, ওপৰত দি দিম আৰু পাপৰটো অকণমান ভাঙি দি দিম। সেনেকৈ দিলে খুব ভাল লাগে, দেখিবও ভাল লাগে। চাবচোন, যিটো বস্তু চাই ভাল লাগে, দেখি ভাল লাগে, সেইটো খায়ো ভাল লাগিব। তো তাই ৰুটি বনাই এই বৰ চিঞৰ বাখৰ কৰে দেই। এই ধমকি দি দিম মই কেমেৰাৰ আগতে, তেতিয়া গম পাব। মিঠু কেলে তই ব্ৰেকফাষ্ট নকৰ যে? কি কাৰণে? খাই আহিছে। তই কি জিমত গৈছিলি নেকি? ৰাতিপুৱা খায়ে আহিছে ৰেষ্টুৰেণ্টত, দেৰি হৈ গৈছে যে সেইকাৰণে খাই আহিছে আজি। এতিয়া মই অৱশ্যে মোক ব্ৰেকফাষ্ট দিব, মই এতিয়া নাখাওঁ, অলপ আগতে খাই উঠিছোঁ। তো এয়া মোৰ কাপ প্লেট এতিয়া পৰিয়ে আছে। শুই আছে ইটো। ইয়াতে মই উজত খাইছিলোঁ এইমাত্ৰ। আৰু ইয়াৰ গাটো আজি খুব বেয়া, আন্তাৰত বহুত পাতলা পায়খানা, তাৰ কফি হৈছে, পাতলা হৈছে। ঘৰতে পায়খানা কৰি দিছোঁ, বহুত দিগদাৰো হৈছে আমাৰ। কিন্তু তাৰ পেটটো বেয়া। চাওঁ কি কৰোঁ, চাওঁ মানে ডক্তৰক সুধি পানে বা ফাৰ্মাচীত গৈ, ডক্তৰক নুসুধিলেও ফাৰ্মাচীত গৈ, মানে ডগীৰ ফাৰ্মাচী আছে ন, তো ফাৰ্মাচীত গৈ ভাবিছোঁ কি কয় ঔষধ লৈ আনিব। এইটো আনিবই লাগিব, পাতলা পায়খানা ন। আৰু মোৰ ডাঙৰ বেটাই কৈছে মা ডগীক খুৱাম, ORS খুৱাব বোলে। মই মাজতে ক'লোঁ 2টামান কাচকল আনিবিচোন, ভাতৰ লগত সানি খুৱাম বইল কৰি। এই আৰু মানুহৰ নিচিনা সেইবিলাক খুৱাব লাগিব। এইবিলাক থাকিলেতো সেনেকুৱাও এটা। বন্ধুসকল, এটা তামোল পৰিছে, আমাৰ নহয় কিন্তু সিহঁতৰ ওচৰৰ এই গছজোপাৰ পৰা, এই ওচৰৰ নেবাৰ ঘৰৰ পৰা তামোল পৰিছে, সেইটো লৈ ল'লোঁ। আৰু পৰিছে নেকি চাওঁ ৰহ, নাই। পানী দি গৈছে, বাহিৰত থৈছে দেখোন পানীখিনি। ঘৰ বন্ধ আছে বোধ, যি কি নহওক। দেখাওঁৱে মই বন্ধুসকলক তেনেহ'লে। এইয়া মিনাৰেল ৱাটাৰ বটল ইয়াতে থৈ গৈছে। সদায় ঘৰৰ ভিতৰত থৈ যায়। হয়তো যেতিয়া পানী দিবলৈ আহিছিল তেতিয়া হয়তো আমাৰ দৰ্জা তালা মৰা আছিলে কিজানি, আমি নাছিলোঁ কিজানি, সেইকাৰণে ইয়াতে দি থৈ গ'ল। এয়া বন্ধুসকল, মই দুৱাৰমুখখন চাওকচোন, মই নতুনকৈ অলপমান ডেক'ৰেট কৰিছোঁ, আৰু কৰিব আছে। এইখন ইয়াতে লগাই দিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছেনে? এয়া মোৰ আৰু মোৰ হাজবেণ্ডৰ নাম। এয়া কিন্তু ঘৰৰ নাম নহয়, মোৰ এনেই নাম 2টা ৰাখিছে সিহঁতে, হাউচ নম্বৰৰ সৈতে। কিন্তু মই ঘৰৰ নাম বেলেগেই দিম ভাবি থৈছোঁ। আৰু মোৰ ঘৰটোৰ নাম মই মনতে ভাবি থৈছোঁ, প্ৰকাশ নকৰোঁ। আৰু বাবাহঁতক ক'ম আৰু সেইটো দিবলৈ মোৰ ইচ্ছা। সেইটো ইচ্ছাটো কৈ দিওঁ নেকি আপোনালোকৰ আগত? এইখন লগাই দিছোঁ, ভাল লাগিছে ন? অলপ ডেক'ৰেট কৰিছোঁ মোৰ ঘৰটো। আৰু মানে বাৰাণ্ডাখন ডেক'ৰেট কৰিছোঁ। এই গছজোপা থৈছোঁ ইয়াতে। এই গছজোপাটো জানাই স্নেক গছ হয়, বহুত ভাল।
মানুহে প্ৰত্যেক ব্যক্তিয়ে স্নেক গছ ৰাখিবই লাগে ঘৰৰ ভিতৰত। আৰু এইখন লগাইছে স্ক্ৰীনখন কেনেকুৱা লাগিছে। এইখন এনেই পৰি আছিলে ওপৰত মোৰ ষ্ট'ৰ ৰুমত, তো এইখন আনি লগাই দিছোঁ। আৰু মোৰ এইটো বহুত লেতেৰা হৈ আছে, মোৰ একুৰিয়ামটো দেখিছে বহুত লেতেৰা হৈ আছে, এইখন চফা কৰিব লাগিব। নিজে নকৰি পোৱা নাই না, আমনি লাগে। কোনোবাই হেল্প কৰিলে কৰিব পাৰি, নহ'লে কাম কৰা মানুহ আনি। এয়া এইখন যে এইটো লগাইছোঁ কি ভাল লাগিছে না। মই এইটো কিনি আনিছিলোঁ এদিন, আপোনালোকক দেখাইছিলোঁ তেতিয়া ব্লগত, যেতিয়া মই কিনি আনিছিলোঁ। ইয়াতে লগাইছিলোঁ এইটো, প্ৰথমতে এইখিনিত লগাই থৈছিলোঁ মেইন দৰ্জাখনত। তাৰপিছত বাৰে বাৰে খুলি যায়, সেইকাৰণে এটা তাৰেৰে বান্ধি থৈছোঁ। মই আকৌ বস্তু কিনি আনি পেলাই থ'বলৈ খুব বেয়া পাওঁ, সজাই ভাল পাওঁ। মই আপোনালোকক দেখাইছোঁ মোৰ বেলকনিখন, মোৰ প্ৰথম বাৰাণ্ডাখন এনেকেই মই সজাইছোঁ। এই মূৰাটো আনি থৈছোঁ, এইটো আছিলে ভিতৰত। ৰ'বা আপোনালোকক দেখাওঁ কেনেকুৱা মূৰা। এইটো বহিবলৈ বহুত সুবিধা, ফল্ডিং কৰি থ'ব পাৰি। বন্ধুসকল, এইখনো মই মিছ'ৰ পৰা কিনি আনিলোঁ নতুনকৈ। এইখন ৰানাৰখন, এখন খৰি মোচা ৰানাৰখন, পাওপোচ বুলি কয় যিখন। বেছি দাম নহয়, 300 টকামান লৈছে। এইখন মই মেছ'ৰ পৰা কিনিছোঁ। আপোনাক দূৰৰ পৰা দেখাওঁ না আপোনালোকক, মই চাই ভাল পাওঁ না, সেইকাৰণে আপোনালোকক সেনেকৈ দেখাওঁ। এনেকৈ দূৰৰ পৰা ভাল লাগিছেনে। গছজোপা থৈছোঁ, চেনেক গছজোপা থৈছোঁ, তাতে ৰানাৰখন থৈছোঁ, তাতে সেই মূৰাটো থৈছোঁ, ফল্ডিং মূৰাটো। আৰু সেই স্ক্ৰীনখন লগাইছোঁ নতুনকৈ। আৰু সেই এইডাল লগালোঁ, দেখালোঁ, মানে নতুনকৈ কৰিছোঁ এইখিনি। আৰু এইখিনি লগাইছোঁ দুৱাৰমুখত সোমাইকি। আৰু কিবা কিবি লগাম মই ভাল পাওঁ এইবিলাক, খুব ভাল লাগে মোৰ। আৰু এইবিলাকতো আগৰ পৰাই আছিলে দুৱাৰমুখখনতে, তাত মই দূৰৰ পৰাই দেখাইছোঁ। ৰ'ব এনেকৈ, ৰ'ব দেখাওঁ কেনেকৈ লাগে, ভাল লাগে কিবা এটা। আৰু ফ্ৰণ্টতে আমাৰ ঘৰটো, মানে ৰাস্তাৰ কিনাৰতে, এতিয়া এইফালে অহা যোৱা কৰিয়ে থাকে গাড়ী। হেৰি দুখনমান ৰুটি ঠাণ্ডা কৰিবি দেই, এইকেইটা গৰম বস্তু নোখাওঁ নহয়। কিবা গৰম বস্তু খালেও কিন্তু বমি কৰে, পায়খানা নহয় গৰম ন। চেচি মই তামোলটো লৈ আনিলোঁ, দেখিলেনে? খাম, এইটো বহুত সোৱাদ, টেষ্টি হয় না তামোলটো। নাৰিকল লাগে। আছে নেকি? তই চাহ খাইছা না নাই পিছে? একাপ চাহ খা আগতে। আৰু তাৰ জলটো খাবি বুজিছোঁ। ফ্ৰিজত পানী আছেনে সুধিছে, তাই বোলে পানী খাব। আছে এটা অকণমান আছে, ভৰাই থবি পিছত ভৰ্তি কৰি। এয়া পানী আছে, খা। মই ঠাণ্ডা পানী ফ্ৰিজৰ পৰা ডাইৰেক্ট এতিয়া খোৱা নাই, নাখাওঁ, ভাল নাপাওঁ। কিন্তু কেতিয়াবা হয়তো খাব মনো যাব পাৰে, কিন্তু এতিয়ালৈকে খোৱা নাই আৰু। ঠিক আছে, থৈছোঁ, আকৌ থাকিম, আপোনাৰ লগত থাকিব। আকৌ আহি আছোঁ। হেল্ল' বন্ধুসকল, কেনে আছে? সদৰ শেষত মই ভিডিঅ' এটা লৈ পেলাই আহিলোঁ, মানে মই ভিডিঅ' লৈ আহিলোঁ। চৰি, কিছুমান কথা ভুল হৈ যায়। একচুৱেলি স্ক্ৰিপ্ট নহয়তো, লিখি লোৱা নহয়। তো কেতিয়াবা চাবাচোন, এনেই পেক কৰি থাকিলেও মোবাইলটোৰ আগত বা কেমেৰাৰ আগত কথা কওঁতে অলপ থুকু যে লাগেই। তো আপোনালোকৰ মোৰ ভিডিঅ'বিলাক কেনেকৈ লাগিছে, মানে অকণমান মন্তব্য কৰিবচোন। ভাল লাগিছে বা এনেকুৱা হ'লে বেছি ভাল আছিল, সেনেকুৱা হ'লে বেছি ভাল আছিল, এইটো দিয়াৰ কাৰণে ভাল হোৱা নাই, এনেকুৱা মন্তব্য আপোনালোকে কৰিব পাৰে। আৰু লাইকটো দিব, আৰু বেয়া লাগিলে আনলাইকো কৰিব পাৰে। দিব মানে এটা ৰিয়েক্ট দিব, যিটো আপুনি যদি মোৰ ভিডিঅ'টো চাই থাকে। আৰু স্ক্ৰিপ্ট কৰি চালেও আনলাইকটো দিবই পাৰে, এইটো আৰু। কাৰণ আজিকালি বহুত ব্যস্ততা, মানুহখিনিয়ে 5 মিনিটো সময় দিব নিবিচাৰে বেলেগৰ ব্লগত, বা ভাল নলগা বেলেগ ব্লগ বুলিও নহয়, ভাল নলগা ব্লগবিলাকত। তো হ'ব পাৰে মোৰ বেয়া লগা ব্লগো হ'ব পাৰে, নাজানো। আনলাইক এইবিলাকতো একো পোৱাই নাই। তো আশা কৰিলোঁ আপোনালোকৰ পৰা নিশ্চয় আনলাইক পাম। চাইছে সেইটো মই জানো, কিয়নো ৱাচিং টাইমটো থাকেতো, সেইটো মই গম পাওঁ।
তো যি অলপ কষ্ট কৰি 5টা মিনিট ব্লগটোৰ কাৰণে অলপ হেৰি কৰিব খৰচ কৰিব আৰু ভাল লাগিলে লাইক আনলাইক কিবা কৰি দিব, বেয়া লাগিলেও আনলাইক কৰিব আৰু কমেণ্ট মই আশা কৰোঁ আৰু এইখিনি আশা কৰিবই পাৰোঁ মোৰ দৰ্শকসকলৰ পৰা, মোৰ বন্ধু বান্ধৱীসকলৰ পৰা যে মোক এটা কমেণ্ট কৰিব বুলি। ভাল লাগে না, মই এনকাৰেজ হওঁ না যে মই বস্তুটো কৰিছে, চাইছে বা এইখিনিত বেয়া পাইছে, সেইখিনিত ভাল পাইছে। এটা কথা যেন যিটো এইটো ফিল্ডত থাকে তেওঁলোকে হয়তো এইটো বেছি ফিল কৰে। এনেই আমি সকলে হয়তো মইতো বেলেগৰ অৱশ্যে মই চাওঁ, ব্লগো চাওঁ, আগতেতো নাচাইছিলোঁ, এতিয়া নিজে কৰোঁ কাৰণে হয়তো চাওঁ নেকি। কিন্তু মই ভিডিঅ' যে সৰু শ্বৰ্ট ভিডিঅ' চাই মই খুব ভাল পাওঁ, সৰু ভিডিঅ'বিলাক চাই। তো ব্লগবিলাক এতিয়া যেতিয়াৰ পৰা মই ব্লগত সোমাইছোঁ, ব্লগ কৰিবলৈ আজি মোৰ কিমান দিন হ'ল, প্ৰায় 2 বছৰেই হওঁ। তো মই কিন্তু সেই তেতিয়াৰ পৰা যি কি ধৰক যে ইণ্টাৰেষ্ট ব্লগবিলাক চোৱাত মই বহুত ব্লগ চাওঁ মাজে মাজে অকণ সময় ন। ব্লগবিলাক খুব বেছি 5 মিনিট 3 মিনিট 4 মিনিট এনেকুৱাই থাকে ন, বা 7 মিনিট এনেকুৱা যি হওক 5 মিনিট বা 10 মিনিটৰ ভিতৰতে হয়। তো সেইখিনি সময় কৰোঁ আৰু জীৱনৰ 10টা মিনিট ব্লগবিলাকত খৰচ কৰোঁ আৰু কামৰ মাজে মাজে চাই থাকোঁ, শুনি থাকোঁ। একচুৱেলি মই শিকিবৰ কাৰণে দেই, যে ব্লগাৰবিলাকে কেনেকৈ সৰুৰ পৰা ডাঙৰলৈকে, মানে ব্লগাৰবিলাকৰ কথা কৈছোঁ, ব্লগাৰ তাৰ নাম ব্লগাৰ। তো তেওঁলোকৰ কথা কোৱাৰ ধৰণ, তেওঁলোকে কেনেকৈ উপস্থাপনা কৰিছে, কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকৰ ভিডিঅ'বিলাক, সেইবিলাকে মই কিন্তু এতিয়ালৈকে শিকিয়ে আছোঁ। কি মই শিকাৰ শেষ নাই আৰু নজনা কথা বহুত থাকে, নাজানো এতিয়াও 99%ই নাজানো বহুত কিবা। তো মই শিকি আছোঁ যে কেনেকৈ কথা কয়, কেনেকৈ দেখায়, মানে এইবিলাক চাই খুব ভাল পাওঁ। আৰু সেই তাৰ পৰাই মই যিবিলাক মই শিকিবলগীয়া বস্তু মই নিজেই বাছি শিকি লওঁ। যি নহওক মই এটা চেষ্টা কৰিছোঁ যে ব্লগ বনাবলৈ বা দিবলৈ। এতিয়া আপোনালোকে মোক সহায় জনাব আকৌ। ইমানখিনি বকিছোঁ যে এইখিনি কথা কোৱাৰ কাৰণে, ৰাস্তাত যে লাইনটো গ'লোঁ, আপোনালোকে অকণমান সহায় জনাব আকৌ, এইখিনি ক'বৰ কাৰণে ইমান কথা বকিছোঁ। গতিকে আপোনালোকে লাইক আনলাইক যেনেকুৱা লাগে সেনেকুৱা কৰিব আৰু কমেণ্টো দিব, ভাল বেয়া যি হয়। এইটো ফিল্ডত নামিছোঁ যেতিয়া চব শুনিব লাগিব, সেইখিনিতে আছে। এইবিলাক ভাবি চিন্তিয়ে মানুহে হেৰি কৰে না, ভাবি চিন্তি অৱশ্যে নানামে দেই। এইটো মোৰ ফিলিংছবিলাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ যে কি হ'ব কি নহ'ব এইবিলাক ইমান নাভাবে মানুহ। পাৰিম জানো এইটো কথা ভাবে। এজন ব্লগাৰ প্ৰথম যেতিয়া নামে নহয় ফিল্ডত, ইউটিউবত বা যিহঁতৰ ৰিলত হওক, যিহঁতৰ হওক, মানে ছ'চিয়েল মিডিয়াৰ কথা কৈছোঁ, তেতিয়া এইটো ভাবিয়ে নামে, পাৰিম জানো, এনেকৈ ভাবিয়ে নামে, বুজিছে। মোৰ অভিজ্ঞতাখিনিয়ে কৈছোঁ, মই বেলেগৰ মনৰ কথাও নহয়, মানে মোৰ অভিজ্ঞতাই দি মই কৈছোঁ যে নিশ্চয় এনেকুৱাই হয় আৰু বেয়া ভাল চব সহ্য কৰিব পাৰি। সহ্য কৰিম বুলিয়ে এইটো ফিল্ডত নমা। আচ্ছা, চেষ্টা অকণ কৰিছোঁ, আপোনালোকে নিশ্চয় সঁহাৰি জনাব এই আশাৰে মই থ'লোঁ আজিলৈকে। বাই বাই, টাটা। মল্লিকাই আজি বিদায় ল'লে আপোনালোকৰ পৰা, আজি ব্লগটোৰ পৰা। মই মালিগাঁৱত থাকোঁ, লাষ্টত কৈ দিলোঁ মই মালিগাঁও সতীজয়মতী নগৰত। হাই এভৰিৱান, মই মল্লিকাই নতুন এটা ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম। এয়া মই কিচেনত সোমাইছোঁ। মোৰ ৰাতিপুৱা যিটোতো এতিয়া উঠা মোৰ প্ৰায় 2-3 ঘণ্টা হৈ গ'ল। চাহ খাই ল'লোঁ, ব্ৰেকফাষ্ট কৰি ল'লোঁ। এতিয়া আমাৰ কিচেনখনে কি বনাই আছে সেই বুলি অকণমান কিচেনত সোমাওঁ বোলে, আমাৰ ঘৰখনৰ পৰিৱেশটো কি হৈ আছে। তো আপোনালোকে বেক কেমেৰা দি দেখাই আছোঁ। অ'কে, কিচেন কইনাই এয়া শুকান ৰুটি বনাই আছে, সেইফালে চয়াবিনৰ তৰকাৰী। আজি শনিবাৰ কাৰণে তাই নিৰামিষেই বনাই আছে। বেক কেমেৰাত থাকে। ঐ কোনো বেছি নাই, চিঞৰ বাখৰ কৰি নাথাকিবি, এনেই চিঞৰ বাখৰ কৰি থাকে। চব কাম কৰি উঠিছে। এয়া বনাইছে তাই ঘুগুনি, নাৰিকল দিছে, বাদাম দিয়া নাই, বাদাম ভাজা কৰ।
এয়া নাৰিকল দি পেলাই বুটৰ দালি ৰুটিৰ লগত খাবলৈ এয়া পাতলকৈ দালিয়ে দালি চব আজি শনিবাৰটো এয়া পায়স এনেকৈ বনাইছে তাই সেই সৰু বেটাক খাবলৈ দি আহিছে ব্ৰেকফাষ্ট কিয় কিয় না বাদাম ভাজি মানে ওপৰত দেচোন খাব দে ঠিক আছে এটা থওঁ হা এটা থৈ আছোঁ তাৰমানে আমাৰ সৰু ল'ৰাবিলাক নাখায় দিবলৈ গৈছিলে অলপ বাদাম ভাজে বেছি কৰি ভাজি ওপৰত ছিটাই দিয়ে পাপৰ বনাবলৈ নাপাওঁ বনাই দিছোঁ মা পাপৰো দি দিমতো অলপ বাদাম ভাজ মই দি আছোঁ ঘুগনিটো ওপৰত বাদাম আৰু অকণ পাপৰ ভাঙি দিবি কি মজা লাগে হয়নে বন্ধুসকল সেনেকৈ আপোনাক খাই পাইছে না নাই তাই পাপৰ ভাজি থৈছে আজি শনিবাৰ কাৰণে এই পাপৰ যদি আপুনি এই ঘুগুনিত অকণমান মই তাক বাদাম ভাজিব দিছোঁ ওপৰত দি দিম আৰু পাপৰটো অকণমান ভাঙি দি দিম সেনেকৈ দিলে খুব ভাল লাগে দেখিবও ভাল লাগে চাবচোন যিটো বস্তু চাই ভাল লাগে দেখি ভাল লাগে সেইটো খায়ো ভাল লাগিব তো তাই ৰুটি মানে এই বৰ চিঞৰ বাখৰ কৰে দেই এই ধমকি দি দিম মই কেমেৰাৰ আগতে তেতিয়া গম পাব মিঠু কেলে ব্ৰেকফাষ্ট নকৰ যে কি কাৰণে খাই আহিছে তই কি জিমত গৈছিলি নেকি ই ৰাতিপুৱা খায়ে আহিছে ৰেষ্টুৰেণ্টত দেৰি হৈ গৈছে যে তেনে খাই আহিছে আজি এতিয়া মই অৱশ্যে মোক ব্ৰেকফাষ্ট দিব মই এতিয়া নাখাওঁ অলপ এটা খাই উঠিছোঁ তো এয়া মোৰ কাপ প্লেট এতিয়া পৰিয়ে আছে এই শুই আছে ইটো ইয়াতে মই উজত খাইছিলোঁ এইমাত্ৰ আৰু ইয়াৰ গাটো আজি খুব বেয়া হান্তাৰত বহুত পাতলা পায়খানা তাৰ পটি হৈছে পাতলা হৈছে ঘৰতে পায়খানা কৰিছোঁ বহুত দিগদাৰো হৈছে আমাৰ কিন্তু তাৰ পেটটো বেয়া চাওঁ কি কৰোঁ চাওঁ মানে ডক্টৰক সুধি পানে বা ফাৰ্মাচীত গৈ ডক্টৰক নুসুধিলেও ফাৰ্মাচীত গৈ মানে ডগীৰ ফাৰ্মাচী আছে ন তো ফাৰ্মাচীত গৈ ভাবিছোঁ হেৰি কি কয় ঔষধ লৈ আনিব এইটো আনিবই লাগিব পাতলা পায়খানা ন আৰু বাবা মোৰ ডাঙৰ বেটাই কৈছে মা ডগীক হেৰি খুৱাম ORS খুৱাব বোলে মই মাজতে ক'লোঁ দুটামান কাচকল আনিবিচোন ভাতৰ লগত সানি খুৱাম বইল কৰি এই আৰু মানুহৰ নিচিনা সেইবিলাক খুৱাব লাগিব এইবিলাক থাকিলেতো সেনেকুৱাও এটা বন্ধুসকল এটা তামোল পৰিছে আমাৰ নহয় কিন্তু সিহঁতৰ ওচৰৰ এই গছজোপাৰ পৰা এই ওচৰৰ নেবাৰ ঘৰৰ পৰা তামোল পৰিছে সেইটো লৈ ল'লোঁ আৰু পৰিছে নেকি চাওঁ ৰহ নাহে পানী দি গৈছে বাহিৰত থৈছে দেখোন পানীখিনি ঘৰ বন্ধ আছিল বোধহয় যি কি নহওক দেখাওঁৱে মই বন্ধুসকলক তেনেহ'লে এইয়া মিনাৰেল ৱাটাৰ বটল ইয়াতে থৈ গৈছে সদায় ঘৰৰ ভিতৰত থৈ যায় হয়তো যেতিয়া পানী দিবলৈ আহিছিল তেতিয়া হয়তো আমাৰ দৰ্জা তালা মৰা আছিলে কিজানি আমি নাছিলোঁ কিজানি সেইকাৰণে ইয়াতে দি থৈ গ'ল এয়া বন্ধুসকল মই দুৱাৰমুখখন চাওকচোন মই নতুনকৈ অলপমান ডেক'ৰেট কৰিছোঁ আৰু কৰিব আছে এইখন ইয়াতে লগাই দিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছেনে এয়া মোৰ আৰু মোৰ হাজবেণ্ডৰ নাম এয়া কিন্তু ঘৰৰ নাম নহয় মোৰ এনে নাম দুটা ৰাখিছে সিহঁতে হাউচ নম্বৰ সৈতে কিন্তু মই ঘৰৰ নাম বেলেগেই দিম ভাবি থৈছোঁ আৰু মোৰ ঘৰটোৰ নাম মই মনতে ভাবি থৈছোঁ প্ৰকাশ নকৰোঁ আৰু বাবাহঁতক কম আৰু সেইটো দিবলৈ মোৰ ইচ্ছা সেইটো ইচ্ছাটো কৈ দিওঁ নেকি বা আপোনালোকৰ আগত এই আইখন লগাই দিছোঁ ভাল লাগিছে ন অলপ ডেক'ৰেট কৰিছোঁ মোৰ ঘৰটো আৰু মানে বাৰাণ্ডাখন ডেক'ৰেট কৰিছোঁ এই গছজোপা থৈছোঁ ইয়াতে এই গছজোপাটো জানাই স্নেক গছ হয় বহুত ভাল মানুহে প্ৰত্যেক ব্যক্তিয়ে স্নেক গছ ৰাখিবই লাগে ঘৰৰ ভিতৰত আৰু এইখন লগাইছোঁ স্ক্ৰীণখন কেনেকুৱা লাগিছে এইখন এনেই পৰি আছিলে ওপৰত মোৰ ষ্ট'ৰ ৰুমত তো এইখন আনি লগাই দিছোঁ আৰু মোৰ এইটো বহুত লেতেৰা হৈ আছে মোৰ একুৰিয়ামটো দেখিছে বহুত লেতেৰা হৈ আছে এইখন চফা কৰিব লাগিব নিজে নকৰি পোৱা নাই না আমনি লাগে কোনোবাই হেল্প কৰিলে কৰিব পাৰি নহ'লে কাম কৰা মানুহ আনি এয়া এইখন যে এইটো লগাইছোঁ কি ভাল লাগিছে না মই এইটো কিনি আনিছিলোঁ এদিন আপোনালোকক দেখাইছিলোঁ তেতিয়া ব্লগত যেতিয়া মই কিনি আনিছিলোঁ ইয়াতে লগাইছিলোঁ এইটো প্ৰথমতে এইখিনিত লগাই থৈছিলোঁ মেইন দৰ্জাখনত তাৰপিছত বাৰে বাৰে খুলি যায় সেইকাৰণে এটা তাৰেৰে বান্ধি থৈছোঁ মই আকৌ বস্তু কিনি আনি পেলাই থ'বলৈ খুব বেয়া পাওঁ সজাই ভাল পাওঁ মই আপোনালোকক দেখাইছোঁ মোৰ বেলকনিখন মোৰ প্ৰথম বাৰাণ্ডাখন এনেকৈয়ে মই
সজাইছোঁ। এই মূৰাটো আনি থৈছোঁ, এইটো আছিলে ভিতৰত। ৰ'বা আপোনালোকক দেখাওঁ কেনেকুৱা মূৰা। এইটো বহিবলৈ বহুত সুবিধা, ফল্ডিং কৰি থ'ব পাৰি। বন্ধুসকল, এইখনো মই মিছ'ৰ পৰা কিনি আনিলোঁ নতুনকৈ। এইখন ৰানাৰখন, এখন ভৰি মোচা ৰানাৰখন, পাওপোচ বুলি কয় যিখন। বেছি দাম নহয়, 300 টকামান লৈছে। এইখন মই মেছ'ৰ পৰা কিনিছোঁ। আপোনাক দূৰৰ পৰা দেখাওঁ না আপোনালোকক। মই চাই ভাল পাওঁ ন, সেইকাৰণে আপোনালোকক সেনেকৈ দেখাওঁ। এনেকৈ দূৰৰ পৰা ভাল লাগিছে নে? গছজোপা থৈছোঁ, চেনেক গছজোপা থৈছোঁ, তাতে ৰানাৰখন থৈছোঁ, তাতে সেই মূৰাটো থৈছোঁ, ফল্ডিং মূৰাটো, আৰু সেই স্ক্ৰীণখন লগাইছোঁ নতুনকৈ। আৰু সেই এইডাল লগালোঁ, দেখালোঁ, মানে নতুনকৈ কৰিছোঁ এইখিনি। আৰু এইখিনি লগাইছোঁ দুৱাৰমুখত সোমাইকি। আৰু কিবা কিবি লগাম মই ভাল পাওঁ এইবিলাক, খুব ভাল লাগে মোৰ। আৰু এইবিলাকতো আগৰ পৰাই আছিলে দুৱাৰমুখখনতে, তাত মই দূৰৰ পৰাই দেখাইছোঁ। ৰ'ব এনেকৈ, ৰ'ব দেখাওঁ কেনেকৈ লাগে। ভাল লাগে কিবা এটা। আৰু ফ্ৰণ্টতে আমাৰ ঘৰটো, মানে ৰাস্তাৰ কিনাৰতে। এতিয়া এইফালে অহা যোৱা কৰি থাকে গাড়ী। হেৰি দুখনমান ৰুটি ঠাণ্ডা কৰিবি দেই, এইকেইটা গৰম বস্তু নোখাওঁ নহয়। কিবা গৰম বস্তু খালেও কিন্তু বমি কৰে, পায়খানা নহয় গৰম ন। চেচি মই তামোলটো লৈ আনিলোঁ, দেখিলেনে? খাম, এইটো বহুত সোৱাদ, টেষ্টি হয় না তামোলটো। নাৰিকল লাগে। আছে নেকি? তই চাহ খাইছা না পিছে? একাপ চাহ খা আগতে। আৰু তাৰ জলটো খাবি বুজিছোঁ। ফ্ৰিজত পানী আছেনে সুধিছে, তাই বোলে পানী খাব। আছে এটা অকণমান আছে, ভৰাই থবি পিছত ভৰ্তি কৰি। এয়া পানী আছে, খা। মই ঠাণ্ডা পানী ফ্ৰিজৰ পৰা ডাইৰেক্ট এতিয়া খোৱা নাই, নাখাওঁ, ভাল নাপাওঁ। কিন্তু কেতিয়াবা হয়তো খাব মনো যাব পাৰে, কিন্তু এতিয়ালৈকে খোৱা নাই আৰু। ঠিক আছে, থৈছোঁ, আকৌ থাকিম। আপোনাৰ লগত থাকিব, আকৌ আহি আছোঁ। হেল্ল' বন্ধুসকল, কেনে আছে? সদৌ শেষত মই ভিডিঅ' এটা লৈ পেলাই আহিলোঁ, মানে মই ভিডিঅ' লৈ আহিলোঁ। চৰি, কিছুমান কথা ভুল হৈ যায়। একচুৱেলি স্ক্ৰিপ্ট নহয়তো, লিখি লোৱা নহয়। তো কেতিয়াবা চাবাচোন, এনেই পেক কৰি থাকিলেও মোবাইলটোৰ আগত বা কেমেৰাৰ আগত কথা কওঁতে অলপ থুকু যে লাগেই। তো আপোনালোকৰ মোৰ ভিডিঅ'বিলাক কেনেকৈ লাগিছে, মানে অকণমান মন্তব্য কৰিবচোন।